বিধ্বস্ত পথে জলাকলা খুৱাইছে ওদালগুৰিৰ কলাইগাঁও অঞ্চলৰ ৰাইজক। ওদালগুৰি কলাইগাঁও সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থা। কুম্ভকৰ্ণ নিদ্ৰাত ওদালগুৰি লোক নিৰ্মাণ বিভাগ। সদাব্যস্ত পথছোৱা বিগত ৩ বছৰে লোক নিৰ্মাণ বিভাগৰ কোনো আঁচনিয়ে ঢুকি নাপালে। পথৰ মাজত সৃষ্টি হোৱা গাতে ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰীলৈ কঢ়িয়াই আনিছে ভাবুকি। আমি দেখুৱাইছোঁ আপোনালোকক পথছোৱাৰ এই অৱস্থা আপোনালোকে দেখিবলৈ পাইছে। পথছোৱাৰ চাৰিওফালে গাঁত, কোনোবাটো গাঁত কিছু বাম, কোনোবাটো গাঁত ইমানেই দ যে সেই গাঁতটোত গাড়ীখন সোমাই যোৱাৰ পিছত সেই গাড়ীখন বিকল হৈ পৰে বা সেই মটৰচাইকেল এখন যদি সেই গাঁতসমূহত সোমাই পৰে তেনেহ'লে সেই মটৰচাইকেলখন দুৰ্ঘটনাত পতিত হয়। গতিকে এই ভয়ংকৰ বাট পথেৰে যাতায়াত কৰাৰ ফলত এতিয়া দুৰ্ঘটনা বৃদ্ধি পাবলৈ ধৰিছে সেই এলেকাটো। এই সন্দৰ্ভত আমাক সবিশেষ জনাব মুছাদ্দিক হুছেইনে। বিধ্বস্ত পথে জ্বালাকালা খুৱাইছে ওদালগুৰি কলাইগাঁও এই পথটো। বিশেষকৈ মোৰ কেমেৰা সহযোগী বাবুৰিয়ানে দেখুৱাই আছে সামগ্ৰিক দৃশ্য। পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনৰ গাদী দখল কৰা প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনে এতিয়া পথ চোৱাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সামগ্ৰিকভাৱে এই দেখুৱাইছোঁ সদাব্যস্ত এই পথ চোৱাত এতিয়া এই পথ নহয় যেন পথাৰ একাকাৰ হৈ পৰিছে, কিন্তু সামগ্ৰিকভাৱে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মোৰ লগত আছে পথচাৰীসকল, মই তেখেতসকলৰ লগত কথা পাতিম। এই পথটো কিমান দিন ধৰি এনেধৰণৰ অৱস্থাত পৰি আছে, কি হৈছে? মোটামুটি এইটো 4 বছৰমান হৈছে। এইটো আমি কালেগাঁও যাবৰ কাৰণে বহুত অসুবিধা পাই আছোঁ। এতিয়া অহা যোৱাৰ কাৰণে এতিয়া আমি না এইটো স্কুলত আহিওঁ, ইয়াৰ পিছত স্কুলত আহি পিনি এতিয়া এই ৰাস্তাটো বেয়া কিহৰ কাৰণে যেনিবা আমি অহা যোৱাৰ কাৰণে বহুত বেয়া লাগিছোঁ, কিন্তু বহুত দিনৰ পৰা এইটো পৰি আছে আৰু না। ইলেকশ্যনতো ভোট দিয়া তেতিয়া আমি ইলেকশ্যনত ভোট দিয়ে ইয়াৰ কাৰণে কয় এনে আমি এইটো এনেকা ভোট দিয়াৰ কাৰণে ভোট দিব, ইয়াৰ পিছত ক'ব এনেকা বনাই দিব বুলি পিনি এতিয়া লাগি হোৱা নাই এইটো ৰাস্তাটো। হয়, কি ক'ব আপুনি? কি ক'ব? আমাৰতো ভোটটো লৈ কিনি কয় যে বাট কিবাকেইটা বনাই দিম বুলি কয় বাটকেইটা, কিন্তু আজিলৈকে হোৱা নাই। এইটো বাট এইখিনিলৈকে ইমান দূৰ কিমান বেয়া আছে আপোনালোকেতো চাইছে। তাৰপিছত আমি এইটোৱে ক'ব খোজোঁ যে চৰকাৰে যেতিয়া আমাক ভোট ল'ব খোজে তেতিয়া মানে মানুহ লাগে। এতিয়াতো যেনিবা চৰকাৰে এতিয়া এই বাটকেইটা চোৱা নাই। এতিয়া এই বাটকেইটা এই সময়তে মানে বনাই দিব লাগে আৰু আপোনালোকে। নিশ্চিতভাৱে আচলতে সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাইছোঁ আৰু এনেধৰণে বিশেষকৈ ক'ব লাগিব ওদালগুৰি আৰু কলাইগাঁও বিধানসভা সমষ্টিৰ এই পথছোৱা কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। বিশেষকৈ গোবিন্দ চন্দ্ৰ বসুমতাৰী ইয়াৰ আচলতে বিধায়ক আৰু এই কবিৰালিৰ এই বিশেষকৈ মিছনৰ এটা অঞ্চল, এই অঞ্চলত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এই পথছোৱাৰ ক্ষেত্ৰত বিগত এই ধৰণে আচলতে তেখেতসকলে জীৱনটো তুচ্ছ কৰি তেখেতসকলে আচলতে ইয়াত অহা যোৱা কৰি থাকিবলগীয়া হৈছে। সদাব্যস্ত এই পথছোৱাৰ কিন্তু কোনো ধৰণৰ তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু লোক আছে, মই তেখেতসকলৰ পৰা জানিম। বিশেষকৈ ক'ব লাগিব এইটো এটা সদাব্যস্ত পথ। কি ক'ব দাদা, এই পথছোৱাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই? আমাৰ এইটোৱে আশা কৰিছিলোঁ যে আমাকে কৈছিল পৰিৱৰ্তন চৰকাৰ, কিন্তু এতিয়ালৈকে আমি কবিৰালি আমাৰ কালেগাঁও থানাৰ অন্তৰ্গত ওদালগুৰি ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আমি কবিৰালি এৰিয়াত বৰ্তমান লাগি এই 5 বছৰ এটাও ৰাস্তা আমি নতুন দেখা নাপালোঁ। গতিকে আমিতো এতিয়া গাড়ী চলাই খোৱা মানুহ, এইটো ৰাস্তা আমি অপেক্ষা কৰিছিলোঁ যে কালেগাঁও ৰাস্তাৰ কাৰণে এতিয়া আমাৰ অন্ধ হৈ আছে। কবিৰালি অঞ্চলত এতিয়ালৈকে 5 বছৰ এটাও ৰাস্তা নহ'ল। এইটোৰ কাৰণে আমি কামনা কৰোঁ যে নতুন অহা বছৰত যদি কিবা এটা ব্যৱস্থা কৰি পেলাই ৰাস্তাটো বনাই দিয়ে, আমিতো চৰকাৰৰ পৰা কোনো কিবা এটা সুবিধাটো আমি লাভ নাপাওঁ। তথাপি আমাৰ ৰাস্তাখিনি বনাই দিলে আমাৰ সেইখিনি সন্তুষ্ট। ব্যক্তিগতভাৱে কোনো ধৰণৰ সুবিধা গ্ৰহণ কৰা নাই। এই ধৰণে আচলতে পথচাৰীসকলে ওদালগুৰি আৰু কলাইগাঁও এই পথছোৱা কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু আছে, মই জানিম। দাদা ক'ৰ পৰা আহিলে? মঙলদৈৰ পৰা। পথটো কেনেকুৱা? পথটো বৰ্তমান এইফালে ভাল, ইয়াতেতো বেয়া আছে। ইয়াতে অলপ বেয়া আছে, এইফালে ভাল আছিলে মঙলদৈৰ ফালে। কি ক'ব চৰকাৰক? কি ক'ব এতিয়া চৰকাৰে বনাব লাগে এইটো একচুৱেলি। নিশ্চিতভাৱে মই সামগ্ৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মুছাদ্দিক হুছেইন।